Hi everyone, welcome to MIDG Yon Training. Dipanta Ganguly, ako welcome janaisu soboke. Aji eta notun product loi kotha patim ami. Product knowledge to আমাক কেলে লাগে আমাৰ প্ৰডাক্টৰ বিষয়ে একদম মাস্টাৰ হ'বলে এক্সপাৰ্ট হ'বলে প্ৰডাক্ট নলেজটো বহুত বেছি জৰুৰী কাৰণ আমি যেতিয়া বিজনেছটো আৰম্ভ কৰো প্ৰডাক্টটোৱে আমাৰ অস্ত্ৰ হয় weapon হয় এটো লৈ আমি কাম কৰিম এটো বিষয়ে যদি আমাৰ নলেজ নাথাকে তেতিয়া হলে কিন্তু আমাৰ কনফিডেন্স লেভেলটো ইমান বেছি ডেভেলপ নহয় শেয়াৰ কৰা সময় এটো কাৰণে প্ৰডাক্ট নলেজটো বহুত বেছি জৰুৰী হয় আমাৰ কোম্পানী ফাৰ্স্ট ইণ্ডিয়ান ডাইৰেক্ট সেলিং কোম্পানী হয় যাৰ নিজৰ এডুকেশ্যন সিস্টেম আছে হাৰভেষ্ট সাকসেস একাডেমি নামত হাৰভেষ্টে কোনটো কনসেপ্টত কাম কৰি আছে লাৰ্নিং এণ্ড আৰ্নিং লাৰ্নিং আৰু আৰ্নিংৰ কথাটো হ'ল যে আমাৰ যিকোনো আৰ্নিং সোৰ্সটো যদি ভাল কৰিব লাগে আমি ভালকে শিকিব লাগিব হেতু কাৰণে আমাৰ এডুকেশ্যন সিস্টেমটো লঞ্চ কৰা হ'ল যে যিকোনো বস্তু আৰম্ভ কৰাৰ আগতে তাৰমানে আপুনি যেতিয়া বিজনেছটো আৰম্ভ কৰে আমাৰ প্ৰডাক্টখিনি লৈ যেতিয়া কাম কৰিব প্ৰডাক্টখিনিৰ বিষয়ে লাৰ্ন কৰাটো তাৰমানে নলেজ লোৱাটো বহুত বেছি ইম্পৰ্টেন্ট এতিয়া হাৰভেষ্ট সদায় আপগ্ৰেডেশনত বিলিভ কৰে হেতু চাগে গমে পাইছে কাৰণ আমাৰ এনেকুৱা সিচুৱেশনত যত আমি লকডাউন অৱস্থাত আছো কিন্তু আমাৰ কামটো ৰখি যোৱা নাই হাৰভেষ্টে এটা উপায় উলিয়ালে যে আমাৰ ডিজি ইয়ন ট্ৰেইনিং বিলাক হলে কিন্তু নিজৰ নিজৰ জেগাৰ পৰাই আমি ট্ৰেইনাৰ্স বিলাকে ট্ৰেইন কৰিব পাৰিম আৰু আপোনালোকে প্ৰডাক্ট বিষয়ে ট্ৰেইনিংটো পাই যাব এতিয়া ট্ৰেইনিংটো ট্ৰেইনিং খিনি যে আমি কৰি আছো ইয়াৰ পিছত কিন্তু স্ক্ৰিনত আপোনালোকে সদায় মোক দেখে মই আহি পেলাই আপোনালোকক লগ পাওঁ কথা পাতো কিন্তু মোৰ পিছত কিন্তু বহুত ডাঙৰ এটা টিম আছে এই গোটেই টিমটোৰ কন্ট্ৰিবিউশনৰ কাৰণে কিন্তু ট্ৰেইনিং প্ৰগ্ৰামটো বহুত সাকসেসফুলি আমি কৰি আছো প্ৰতিটো ল্যাঙ্গুৱেজত গোটেইখিনি প্ৰডাক্ট আমি কভাৰ কৰিছো গোটেই এমআই মেনেজমেন্ট আৰু হাৰভেষ্ট মেনেজমেন্টক থ্যাংক ইউ দি পেলাই প্ৰডাক্ট ট্ৰেইনিংটো আৰম্ভ কৰিব বিচাৰিছো এটো কাৰণে সবকে থ্যাংক ইউ ফাৰ্ষ্টত আমি চাম যে আমাৰ কোম্পানীৰ লগত ব্ৰ্যান্ড কি আছে এইখিনি চাই লৈছো এলিমেন্টছ ওয়েলনেস অন এণ্ড অন আহাৰ নিউ ষ্টাৰ এমআই হোম আৰু ইণ্ডিয়া গ্ৰো এই ছটা ব্ৰ্যান্ড লৈ কোম্পানীয়ে ডিল কৰে এতিয়া আমি অলপ ওয়েলনেস বিষয়ে কথা পাতিম ওয়েলনেস বিষয়ে কি কথা পাতিম যে ওয়েলনেসৰ প্ৰডাক্ট হয় আমি কোনটো ইন্ডাষ্ট্ৰি বিলং কৰো ডেফিনেটলি ওয়েলনেস ইন্ডাষ্ট্ৰি বিলং কৰো মই নিজৰ যেতিয়া লাইভ ট্ৰেইনিং বিলাক কৰো তাতো মই ওয়েলনেস ক্যাটাগৰীৰ কথাটো কিন্তু ভালকে ক্লিয়াৰ কৰি দিও এটো কেলে জৰুৰী হয় সব আমাৰ প্ৰডাক্টখিনি কিন্তু ওয়েলনেস ক্যাটাগৰী হয় এটো লৈ কিন্তু আপুনি ইলনেসত কাম নকৰিব কেতিয়াবা এনেকুৱা হয় যে নলেজ কম থাকিলে আমাৰ ওয়েলনেসৰ প্ৰডাক্ট হয় আমি ইলনেসত কাম কৰো আৰু ইলনেসত কাম কৰিলে কি হ'ব আমাৰ ৰিজাল্টটো চাগে আমি ৰিজাল্টৰ মাত্ৰাটো কম পাম ম্যাক্সিমাম ৰিজাল্ট পাব গলে আমি ওয়েলনেসতে কাম কৰিব লাগে এতিয়া ওয়েলনেস বুলি কলে সিম্পল কে যদি কব যাও এনেকুৱা কি বস্তু আপুনি আজি ডেটত কৰি আছে যে আগলে আপুনি নিজকে ৰক্ষা কৰি আছে যে বেমাৰৰ পৰা প্ৰিভেন্ট কৰি আছে বেমাৰ হোৱাৰ পৰা বডিটোক বচাব পাৰিছে বা সৰু সুৰা প্ৰবলেম হোৱাৰ পৰা বডিটোক বচাইছে হেতু পাৰ্টক কোৱা হয় ওয়েলনেস এতিয়া কোৱেশ্চন এটা দি সদায় মই আৰম্ভ কৰো যে ইমিউন সিস্টেম বোলা বস্তুটো কি হয় ইমিউন সিস্টেম শব্দটো যে শুনিছে একদম সিম্পল কে বুজি লব আমাৰ বডিৰ নিজৰ এটা প্ৰতিৰোধ ক্ষমতা থাকে ৰোগৰ পৰা লৰিবৰে এই ক্ষমতাটোক কিন্তু ইমিউন সিস্টেম বুলি কোৱা হয় এইটো কেনেকে কাম কৰে আমি যেতিয়া উশাহ লওঁ ভালে মানখিনি জাৰ্মছ ব্যাকটেৰিয়া বিলাক আমাৰ বডিৰ ভিতৰত সোমাই যায়গে কিন্তু এই তাৰ আক্ৰমণ পৰা কোনে আমাক বচাই দিয়ে আমাৰ ইমিউন সিস্টেমটোৱে বচায় ইমিউন সিস্টেমটো কাম কেনেকে কৰে সৰু এটা এক্সাম্পল মই সদায় দিও এক্সাম্পলটো এটো বহুত ইজি হয় বুজিবলে আমি ডেড বডি এটা যদি এনে পেলাই থওঁ এটো অলপ দিনৰ ভিতৰত কি হ'ব এটো গেলিবলে ষ্টাৰ্ট হৈ যাব ডিকম্পোজিশন প্ৰসেসটো আৰম্ভ হৈ যোৱা বুলি কয় কিন্তু এই একেটা প্ৰসেস কিন্তু আমি জিয়াই থকা মানুহৰ লগত নহয় কেলে নহয় আমাৰ বডিৰ ভিতৰত 24/7 তাৰমানে দিনে ৰাতিয়ে বস্তু এটা কাম কৰে যেটোক ইমিউন সিস্টেম বুলি কোৱা হয় এই ইমিউন সিস্টেমটো কাম কেনেকে কৰে দুই ধৰণে কাম কৰে এটা হল ফাৰ্স্ট লাইন অফ ডিফেন্স সেকেন্ড হল সেকেন্ড লাইন অফ ডিফেন্স ফাৰ্স্ট লাইন অফ ডিফেন্সটো হল যে আমাৰ কিছুমান বস্তু আছে আমাৰ বডিৰ বৰ্ডাৰতে থাকি পেলাই বডিটোক বচাই দিয়ে তাৰমানে যেনেকি বিএসএফৰ সোলজাৰ বিলাক ক'ত থাকে কান্ট্ৰি বৰ্ডাৰত থাকে আৰু কান্ট্ৰিটোৰ ভিতৰত যাতে আক্ৰমণ নহয় তাৰ পৰা বচায় কিন্তু এতিয়া এটো হল ফাৰ্স্ট লাইন অফ ডিফেন্স আমাৰ বডি সেকেন্ড লাইন অফ ডিফেন্স কোনটো যদি আক্ৰমণটো বডিৰ ভিতৰত হৈ গল এতিয়া ধৰি লওক এক্সাম্পলটো আপোনাৰ স্কিনটোত কিবা এটা বস্তুত বলে খুন্দা খাই পেলাই কাটি গল এই কাটি যোৱাৰ লগে লগে স্কিনটো আপোনাৰ খুল খাই গল কাটি যোৱাৰ লগে লগে কি হয় বহুত জাৰ্মছ ভিতৰত সোমাই আহে কিন্তু জাৰ্মছটো সোমোৱাৰ লগে লগে আমাৰ বডিৰ ভিতৰত এনেকুৱা সিস্টেমটো থাকে যেটো লাহে লাহেকে এক্টিভ হৈ পেলাই জাৰ্মছ বিলাকক মাৰি দিয়ে আৰু আমাৰ ঘাওটো ভৰি যায় আমি কেতিয়াবা দেখিছে কাটি গলে আমি কি কৰো সাধাৰণতে কিবা এটা লগাই দিও যদি আমি একো নলগাও হেতু মন কৰা কথা যদি আমি এই ডক্টৰত একো নলগাও তেতিয়াও কিন্তু আমাৰ
হেতু জায়গা লাহে লাহেকে ভৰি যাব তো ঠিক তেনেকে ইমিউন সিস্টেমটো এনেকে কাম কৰে এটা কিছুমান বস্তু আছে যেটো কাৰণে আমাৰ ইমিউন সিস্টেমটো বেয়া হৈ যাব পাৰে এই কাৰণখিনি চাই লৈছো আমি ডিসকাস কৰি লৈছো ফাৰ্স্ট হল স্ট্ৰেছ মানে চিন্তা লেভেলটো যদি বহুত বেছি আছে তেতিয়া হলে আপোনাৰ ইমিউন সিস্টেমটো বেয়া হ'ব পাৰে বাহিৰা খোৱা বোৱা বিলাক যদি বহুত বেছি খাই আছো তেতিয়াও সিস্টেমটো বেয়া হ'ব পাৰে মেডিসিনৰ ইউজ যদি বহুত বেছি বডি ভিতৰত হৈ আছে তেতিয়াও আমাৰ সিস্টেমটো বেয়া হ'ব পাৰে বহুতৰ হ্যাবিট থাকে মই নিজেও দেখিছো যে অলপ কিবা এটা বেমাৰ হল বা কিবা এটা বিখালে মূৰৰ বিষ হৈছে পেটৰ বিষ হৈছে বহুত সোনকালে মেডিসিনটো খাই লয় এটো হ্যাবিটত যদি কোনবা আছে এটো কিন্তু আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বেয়া হয় স্মোকিং আৰু ড্ৰিংকিংৰ হ্যাবিট এই দুটা হ্যাবিট কিন্তু ডাইৰেক্টলি আপোনাৰ সিস্টেমটো ইমিউন সিস্টেমটো বহুত বেছি উইক কৰি দিয়ে আৰু বহুত ইজিলি আপুনি বেমাৰ পৰা চান্সেসটো বহুত ইজি হৈ যায় নেক্সট হল পলিউশন যেটো আমি প্ৰদূষণ বুলি কওঁ প্ৰদূষণ লেভেলটো বহুত বেছি বাঢ়ি গল আগৰ তুলনাত এটো আমি সবে গম পাও নতুন একো কথা নহয় প্ৰদূষণৰ কাৰণে যেটো ব্ৰিডিংৰ লগত উশাৰ লগত জনিত যিবিলাক প্ৰবলেম হয় ব্ৰিডিংৰ লগত ইস্যু হয় এইবিলাক কিন্তু মাত্ৰাটো বহুত বেছি বাঢ়ি গৈছে পেশেন্টৰ টোপনিটো যদি পুৰা নহয় টোপনি টাইমটো কি হয় একচুয়ালি টোপনি পুৰা নহলে ৰাতিটো আপোনাৰ বডিটোৱে নেক্সট ডে আপোনাক ভালকে কাম কৰাৰ কাৰণে হাজু কৰি তুলে এতিয়া ৰাতি যদি আপুনি টোপনিটো ভাল নহয় কেতিয়াবা চাব ৰাতিপুৱা উঠাৰ পিছত আপুনি এলেহুৱা ভাৱটো আমাৰ নেজায় বহুত লেজি ফিল হয় ফ্ৰেশ ফিল এটা নহয় তেতিয়া কি হয় টোপনিটো পুৰা নহলে আমাৰ ইমিউন সিস্টেমটো বেয়া হৈ যায় তাৰমানে দীঘলীয়া টাইমৰ কাৰণে যদি এটো প্ৰবলেম হৈ আছে তেতিয়া হলে সিস্টেমটো বেয়া হ'ব পাৰে ইনএক্টিভ লাইফস্টাইল তাৰমানে আপোনাৰ লাইফস্টাইলটো যদি বহুত এলেহুৱা লাইফস্টাইল এটা লিড কৰি আছে তেতিয়াও কিন্তু আপোনাৰ সিস্টেমটো বেয়া হৈ যাব পাৰে এক্সাৰসাইজৰ অলপ এক্সাৰসাইজ থাকিব লাগে বা এক্সাৰসাইজ সদায় হ'ব লাগে কোনো জৰুৰী নহয় এক্টিভিটি লেভেলটো অলপ থাকিব লাগে এক্টিভ যদি নহয় তেতিয়া হলে কিন্তু সিস্টেমটো বেয়া হ'ব পাৰে নেক্সট হল ডিহাইড্ৰেচন বোলা বস্তুটো হল পানীৰ মাত্ৰাটো পৰ্যাপ্ত মাত্ৰাত কিন্তু পানীটো খাব লাগে পানীটো যদি কম হৈ যায় তেতিয়া হলে কিন্তু আমাৰ বডি ভিতৰত কিডনি বোলা বস্তুটো আছে এটো ভালকে কাম কৰিব নোৱাৰে কিন্তু সদায় এটো মনত থব ইয়াত মই মেনশন কৰি দিছো কেতিয়াবা কি হয় আমি এনেকুৱা কেসও পাও যে পানী খোৱাটো সতৰ্ক থাকিবৰ কাৰণে কেতিয়াবা আমি প্ৰয়োজনতকৈ বেছি পানী খাই দিয়ে কোনবাই এই বেছি পানী খাই দিলেও কিন্তু আপোনাৰ সিস্টেমটো প্ৰবলেম হ'ব তাৰমানে এক্সাম্পল দি বুজক বৰষুণটো আমাক লাগে কিন্তু বহুত বেছি যদি বৰষুণ পৰি আছে বহুত দিনৰ পৰা তেতিয়া হলে কিন্তু বানপানী হোৱাৰ সম্ভাৱনা এটা থাকি যায় এই ঠিক তেনেকে এই প্ৰবলেমটো তেনেকুৱা কিন্তু আপোনাৰ বডি ভিতৰতে হ'ব পাৰে যে বহুত বেছি পানী যদি খাই আছে হেতু আপোনাৰ বডিৰ কাৰণে ভাল নহয় তো যেটো মাত্ৰাত পানী খাব লাগে কমও খাব নালাগে বহুত বেছিও খাব নালাগে পেস্টিসাইড আৰু ইনসেক্টিসাইডৰ ইউজ হেতু হল আমাৰ যেটো আমাৰ খেতিবাতি বিলাক হয় ফল আমাৰ শাক পাচলি বিলাক খেতিবাতিত বহুত বেছি কেমিক্যাল আজি ডেটত ইউজ হয় এই খোৱা বোৱাৰ পৰা কেমিক্যালছ খিনি ক'ত আহে আমাৰ বডি ভিতৰত আহে আৰু আমাৰ সিস্টেমটো বেয়া কৰি দিব পাৰে মোবাইল ৰেডিয়েশন মোবাইল আমি সবে ইউজ কৰো এই ৰেডিয়েশনটো আমাৰ বডিৰ কাৰণে বহুত বেছি বেয়া হয় ৰেডিয়েশনটো এটো কোৱা হয় যে ৰাতি যদি আপুনি যেটো ৰুমত হৈছে এটো যদি ৰেডিয়েশন ফ্ৰী ৰুম হয় তেতিয়া হলে কিন্তু আপোনাৰ স্বাস্থ্যৰ কাৰণে এটো বহুত ভাল আপোনাৰ টোপনিটো বহুত হেলদি এটা স্লিপ হয় তাৰমানে আপুনি হুৱা সময় চেষ্টা কৰিব ফোনটো হেতু ৰুমত নথব আৰু যদি থব লাগে তেতিয়া হলে সুইচ অফ কৰি দিব বা ফ্লাইট মোডত থব এখিনি আমি কাৰণ চালো যেটো কাৰণে আমাৰ ইমিউন সিস্টেম বেয়া হ'ব পাৰে এতিয়া আমি অলপ সলিউশনৰ বিষয়ে কথা পাতিম যেটো আজি আমি ব্ৰ্যান্ড লৈ আনিছো এলিমেন্টস ওয়েলনেস যেটো ব্ৰ্যান্ড হয় নামতে ওয়েলনেস থৈছো ওয়েলনেসটো কি হয় আমি আজি ডিসকাস কৰিলো আৰম্ভণিতে এলিমেন্টস ওয়েলনেস ব্ৰ্যান্ডটো আমাৰ আয়ুৰ্বেদিক বেস ব্ৰ্যান্ড হয় আয়ুৰ্বেদিক এলিমেন্টসে কি কৰিলে আয়ুৰ্বেদটোক মডাৰ্ন টেকনলজিৰ লগত কম্বাইন কৰি পেলাই আমাৰ এলিমেন্টস ওয়েলনেস গোটে ৰেঞ্জটো ডেভেলপ কৰিলে এতিয়া এলিমেন্টস ওয়েলনেসৰ ফাদাৰ বুলি কোৱা হয় এখেতৰ কথা কবই লাগে ফাদাৰ অফ এলিমেন্টস ওয়েলনেস আমাৰ ডক্টৰ ডি.বি. নাৰায়ণা স্যাৰৰ প্ৰফাইল যদি আমি কবলৈ যাওঁ তেতিয়া হলে তেখেতৰ প্ৰফাইলটো 45 ইয়াৰ্ছতকে বেছি এক্সপেৰিয়েন্স তেখেতৰ আছে ফাৰ্মা আৰু আয়ুৰ্বেদত এক্সপাৰ্ট হয় ফাৰ্মাত গোল্ড মেডেলিষ্ট হয় আৰু ডাবৰ আৰু হিন্দুস্তান লিভাৰ নিচিনা কোম্পানীত কিন্তু এজ এ ডিৰেক্টৰ কাম কৰাৰ এক্সপেৰিয়েন্সও আছে তো ইমান ডাঙৰ এটা পাৰ্সনালিটি এলিমেন্টস ওয়েলনেসৰ ব্ৰ্যান্ডৰ পিছত আছে গম পাইছে এটো কাৰণে প্ৰডাক্টৰ যেটো ব্ৰ্যান্ডৰ যেটো হেৰি হয় কোৱালিটি লেভেল হয় এটো ডেফিনেটলি তাতে বহুতখিনি ভালেমানখিনি এস্টাবলিশ হৈ যায় এলিমেন্টস ওয়েলনেসে কিন্তু 2019 অৰ বেষ্ট হেলথ কেয়াৰ ব্ৰ্যান্ডৰ এৱাৰ্ড পালে
এই এৱাৰ্ডটো দিয়া হৈছিল ইকনমিক টাইমছৰ ফালৰ পৰা, যেটো আমাৰ টাইমছ অফ ইণ্ডিয়াৰে এটা পাৰ্ট হয়। এওঁলোকৰ হিষ্ট্ৰীটো এইটো প্ৰথমবাৰৰ কাৰণে হৈছে যে কোনোবা কোম্পানী ইমান কম সময়ৰ ভিতৰতে এই এৱাৰ্ডখন পালে। সেইটো বহুত ডাঙৰ এটা এচিভমেন্ট আমাৰ কাৰণে। এতিয়া ভিডিঅ' এখন মই চলাইছো, ভিডিঅ'খন চাব, তাৰপিছত আকৌ আহি আছো, আকৌ কথা পাতিম। Together for Elements Wellness. Joining us on stage next is the Economic Times Best Healthcare Brands. Ladies and gentlemen, this evening is about recognizing those who've done their very best in the healthcare segment, be it personal care, sports nutrition, wellness, all a part of good health and more. Many congratulations to the team. I'd like to thank you for joining us. এই ভিডিঅ'খন আছিলে আমাৰ এৱাৰ্ড ফাংচনৰ ভিডিঅ', এৱাৰ্ড ৰিচিভ কৰা ভিডিঅ'। এতিয়া আমি এলিমেন্টছত আহি গৈছো। এলিমেন্টছটো মই যেনেকৈ ক'লো যে আয়ুৰ্বেদিক বেছ কনচেপ্ট হয়। এতিয়া আয়ুৰ্বেদটো কি হয়, এইটো এটা চায়েন্স অফ লাইফ হয়। তাৰমানে আয়ু বোলা বস্তুটো মানে লাইফ, আৰু বেদাটো চায়েন্স হয়, সেইটো কাৰণে চায়েন্স অফ লাইফ বুলি কয়। আজি এতিয়া আমি যদি চাওঁ আয়ুৰ্বেদৰ বেচিক্স কি হয়। আয়ুৰ্বেদত 5টা এলিমেন্ট থাকে। শ্লাইডখনত চাওক, 5টা এলিমেন্ট আমাৰ কি আছে, water, পানী, earth, পৃথিৱী, space, air আৰু fire। এই 5টা এলিমেন্ট আছে। কিন্তু আমাৰ মনত কি থব লাগে, আপুনি আয়ুৰ্বেদত ত্ৰিদোষাস থাকে, বাত, পিত্ত, কফ। এই বাত, পিত্ত, কফ আৰু এলিমেন্টছৰ লগত আমাৰ যেটো 5টা এলিমেন্ট হয়, এটোৰ লগত কানেকশনটো কি হয়, বিভিন্ন দোষাস বিলাক বেলেগ বেলেগ এলিমেন্টৰ লগত কানেক্টেড হয়, এসোসিয়েটেড হয়। তাৰমানে বাত বোলা বস্তুটো স্লাইডত দেখা পাইছে, বাত বোলা বস্তুটো আমাৰ স্পেস আৰু এয়াৰৰ লগত কানেক্টেড হয়, পিত্ত বোলা বস্তুটো আমাৰ ফায়াৰ আৰু ওয়াটাৰৰ লগত কানেক্টেড হয়, আৰু কফ বোলা বস্তুটো আমাৰ ওয়াটাৰ আৰু আৰ্থৰ লগত কানেক্টেড হয়। এইখিনি বেসিক্স আমি চালো। এতিয়া এলিমেন্টছ ওয়েলনেছৰ যেটো প্ৰডাক্ট আমি আজি কভাৰ কৰিম, সেইটো হ'ল আমাৰ এন্টি এলাৰ্জি। তাৰমানে আমাৰ এলাৰ্জি ক্যাটেগৰি যিমানখিনি প্ৰডাক্ট আছে, এটোৰ মাজত এন্টি এলাৰ্জি 100% এটা আয়ুৰ্বেদিক নেচাৰেল সলিউশন হয়, যেটো আমাৰ স্কিন এলাৰ্জিৰ কাৰণে কাম কৰিব। তো আজি আমি এলাৰ্জি বিষয়ে অলপ কথা পাতিম। এলাৰ্জিটো কি হয়, কি এক্স্যাক্টলি কি ৰিয়াকশন হয়। এলাৰ্জিটো একদম সিম্পল কে শিকিব বস্তুবিলাক। আমাৰ বডিটোৱে যেতিয়া কিবা এটা বস্তু ইয়াৰ টাচত আহিলে, কন্টেক্টত আহিলে, যদি চিনি পোৱা নাই বা পছন্দ হোৱা নাই, তেতিয়া হলে বডিটোৱে এটা ৰিয়াকশন কৰাৰ টাইপ হয় এলাৰ্জি। সেইটো ৰিজাল্টটোকে এলাৰ্জি বুলি কোৱা হয়। এতিয়া এলাৰ্জি সাধাৰণতে কি বস্তুৰ কাৰণে হয়, কিবা খোৱা বোৱাৰ পৰা এলাৰ্জি হ'ব পাৰে, পাৰ্টিকুলাৰ কিবা এটা খালে বলে এলাৰ্জি হয়, কিবা পাৰ্টিকুলাৰ মেডিচিনৰ পৰা এলাৰ্জি থাকিব পাৰে কাৰবাৰ, কিছুমান কীট পতংগ বিলাক আছে যিবিলাক কামুৰিলে এলাৰ্জি নিচিনা বস্তু হ'ব পাৰে। তেনেকুৱা বহুত ৰিজন আছে যেটো কাৰণে আমাৰ এলাৰ্জি হয়। ডাষ্ট এলাৰ্জি শুনিছে, যেটো ধূলিৰ পৰা হয়। তো এনেকুৱা বিভিন্ন ধৰণৰ এলাৰ্জিৰ টাইপ হ'ব পাৰে। এলাৰ্জি এটা বহুত ডাঙৰ এটা সাবজেক্ট, যেটো মানে বহুত স্প্ৰেড হোৱা সাবজেক্ট হয়। পাৰ্টিকুলাৰলি কাৰ কেতিয়া কিটো বস্তুৰ পৰা এলাৰ্জি হ'ব, এইটো আমি কেতিয়াও ক'ব নোৱাৰি। আৰু ইমান দিনলৈকে এলাৰ্জি হোৱা নাই, আগলৈকে এলাৰ্জি নহয়, এইটো কিন্তু নহয়। আপোনাৰ কিন্তু ইমিউন সিস্টেমটো উইক হৈ গলে এলাৰ্জি প্ৰবলেমটো হ'ব পাৰে। এতিয়া এলাৰ্জি কি হয়, একদম ইজিলি মই কৈছো, সিম্পল ল্যাঙ্গুৱেজত বুজি পাব। আমাৰ বডিৰ ভিতৰত মাস্ট সেল বোলা বস্তুটো আছে। এতিয়া মাস্ট সেলটো কি হয়, আমাৰ মাস্ট সেলটো গেট কিপাৰৰ নিচিনা কাম কৰে বডিটোৰ ভিতৰত। আমাৰ মাস্ট সেলটো বডিৰ যতে ততে থাকে, বাহিৰত থাকে, ভিতৰত থাকে। যিকোনো ফৰেন পাৰ্টিকেল, তাৰমানে বাহিৰা বস্তু কিছুমান যদি আমাৰ বডিৰ টাচত আহিলে, কন্টেক্টত আহিলে, তেতিয়া লগে লগে কি হয়, মাস্ট সেলটোৱে এইটো অলপ চেষ্টা কৰে যে চিনি পাবলৈ। যদি চিনাকি হয় তো বডিৰ ভিতৰত সোমাই লয়। যদি চিনাকি নহয়, তেতিয়া মাস্ট সেলটোৱে কি কৰে, এইটোক নিউট্ৰেল কৰি দিবলৈ বিচাৰে। যদি নিউট্ৰেল কৰিব নোৱাৰে, তেতিয়া হলে মাস্ট সেলটো ফুটি যায়, ভাঙি যায়গে। মাস্ট সেলটো ফুটাৰ লগে লগে আপোনালোকে পিকচাৰত ভিডিঅ' যিখন চলি আছে তাত দেখিব ৰঙা ৰঙা বস্তুবিলাক ওলাই আছে। এই ৰঙা বস্তুবিলাক হ'ল হিষ্টামাইন। আমাৰ যেটো বডিত এলাৰ্জি প্ৰবলেমটো হয়, এইটো হিষ্টামাইনৰ কাৰণে হয়। এই গোটেই যেটো প্ৰসেসটো কলো, এইটোৱে আমাৰ এই পেজখনত সায়েন্সৰ ল্যাঙ্গুৱেজ লিখি দিয়া আছে। এলাৰ্জিটো কি আমি গম পালো, কি হয় বস্তুটো এলাৰ্জি।
এতিয়া সক এলাৰ্জি ৰিজাল্ট হিচাপে কি হয় তাৰমানে সিম্পটম বিলাক কি হয় আমাৰ স্কিন আৰু নাকত তাৰমানে আমাৰ স্কিনত আৰু নাকত ইৰিটেশন এটা হয় খজুতি নিচিনা ভাব এটা হ'ব স্কিনত ৰঙা পৰি যায়গে স্কিনটো কেতিয়াবা সোয়েলিং আহে এটো বহুত কমন এক্সাম্পল হয় কেতিয়াবা নাকৰ পৰা পানী আহিবলৈ ধৰে বা খুব বেছি হাসিয়াই থাকে মানুহে তেনুকা ৰানিং নোজ হৈ যায় এটো ডাস্ট এলাৰ্জি ক্ষেত্ৰত বহুত বেছি হয় কেতিয়াবা চকুত ৰঙা পৰি যায়গে চকুৰ পৰা পানী আহিব পাৰে এটো কিন্তু আজি ডেটত আমি যদি পাৰ্টিকুলাৰলি এতিয়া দিল্লী ৰিজনৰ কথা পাতো পলিউশন লেভেলটোৰ কাৰণে কিন্তু এই চকু ৰঙা পৰি যোৱা আৰু চকুৰ পৰা পানী অহা প্ৰবলেমটো বহুত বেছি মানুহৰ হৈ আছে লাষ্ট সবতকে ডাঙৰ হেৰিটো কি হয় ৰিজাল্টটো কি হয় এলাৰ্জি কিন্তু হলে আপোনাৰ নিজৰ ইমিউনিটি পাৱাৰটো কমি যায়গে তাৰমানে আপোনাৰ ইমিউন সিস্টেমটো উইক হৈ যায়গে এতিয়া এলাৰ্জিটো ডিল কেনেকে কৰিব লাগে একদম সিম্পল কি শিকিব এলাৰ্জিটো হল কেনেকে ডিল কৰিব হিষ্টামাইনটো প্ৰডিউস হৈ আছে আমি কি কৰিব লাগে কিছুমান স্টেপ হ'ব তেনেকে এক্সাম্পল দি মই বুজাম ধৰি লওক ঘৰত পানী অহা টেপটো ভাঙি গল বা বেয়া হল এতিয়া বেয়া হোৱাৰ কাৰণে কি হল আপোনাৰ পানীটো পৰিয়ে আছে এতিয়া পানী পৰি আছে মেইন কামটো ক'ত কৰিব লাগে আপুনি টেপটো যেটো বেয়া হল এটো ৰিপেয়াৰ কৰিব লাগে কিন্তু আপুনি ৰিপেয়াৰ নাই কৰা নাই আপুনি কি কৰি আছে যিখিনি পানী ওলাই আছে অকল সেইখিনিয়ে সফা কৰি আছে তেতিয়া হলে প্ৰবলেমটো পাৰ্মানেন্ট সলিউশন হ'বনে কেতিয়াও নহয় আপুনি পানীটো আপুনি সফা কৰিব লাগিব ঘৰত বলে পানী হৈ গল পানীটো আপুনি সফা কৰিব লেকিন লগতে কিন্তু আমাৰ টেপটো যেটো বেয়া হৈছে হেটো আমি ৰিপেয়াৰ কৰিব লাগিব তো ঠিক তেনেকে আমাৰ এলাৰ্জিটো ডিল হ'ব লাগে হিষ্টামাইন যেটো বনিছে এটো ৰিমুভ কৰিব লাগিব সফা কৰিব লাগিব আৰু আগলে যেনে হিষ্টামাইন বনিব নোৱাৰে এই প্ৰসেসটো কিন্তু ৰখাব লাগিব আৰু ইমিউন সিস্টেমটো বুস্ট কৰিব কাৰণেও কিন্তু আমাৰ কিবা এটা বস্তু কৰিব লাগিব যে আমাৰ ইমিউনিটিটো ষ্ট্ৰং হৈ যায় যদি আমাৰ ইমিউন সিস্টেমটো ষ্ট্ৰং হৈ যায় তেতিয়া কিন্তু আগলে এলাৰ্জি অহাৰ প্ৰবলেমটো অলপ নাইকিয়া আমি কৰিব পাৰিম এতিয়া মাৰ্কেটত যিবিলাক দৰব হয় এইবিলাক কেনেকে কাম কৰে মাৰ্কেটত দৰব বিলাক কি হয় ফাৰ্স্ট হল এন্টি হিষ্টামাইন বিলাক আছে এন্টি হিষ্টামাইনৰ কিন্তু নিজৰ কিছুমান সাইড ইফেক্ট থাকি যায় সাইড ইফেক্ট থাকে মানে এন্টি হিষ্টামাইন যেটো মই কলো যে হিষ্টামাইন যিখিনি হল তাৰমানে পানী যিখিনি আহি আছে এইখিনি সফা কৰিব পাৰে কিন্তু টেপটো ৰিপেয়াৰ কৰিব নোৱাৰে যেটো মেইন প্ৰবলেম মাষ্ট সেলটো ফুটি আছে বা হিষ্টামাইনৰ প্ৰডাকশন যেটো হৈ আছে হেটো ৰখাব নোৱাৰে তো এটো ডেফিনেটলি এটা লিমিটেশন হয় আৰু যিবিলাক এন্টি হিষ্টামাইন মেডিসিন বিলাক হয় বা প্ৰডাক্ট বিলাক হয় এটো কিন্তু সিডেশনৰ কাম কৰে তাৰমানে আমাৰ বহুত এলেহুৱা যেন ফিল হ'ব আপুনি স্লিপি ফিল কৰিব টোপনি আহিব এটো সিডেশন থকা কাৰণে হয় তেনুকা নোজ বিলাক ড্ৰাই হৈ যায় আপুনি এখিনি সব সাইড ইফেক্ট হয় নোজ ড্ৰাই হৈ যায় ইৰিটেশন থাকিব পাৰে কেতিয়াবা ব্ৰেইন এক্টিভিটি অলপ ৰিডিউস হৈ যায় কমি যায়গে এনুকা বহুত সাইড ইফেক্ট আমাৰ যেটো কনভেনশনাল মাৰ্কেটত মেডিসিন বিলাক দিয়া হয় তাত থাকি যায়গে সাইড ইফেক্ট হিচাপে এটা কন্টেম্পৰাৰী ট্ৰিটমেন্টত কি এন্টি হিষ্টামাইন আছে যেটো মই কলো হিষ্টামাইনটো নিউট্ৰেল কৰিব পাৰে কিন্তু হিষ্টামাইনটো বনান যেটো প্ৰসেস হয় তাৰমানে প্ৰডাকশনটো ৰখাব নোৱাৰে নাৰ্ভাস সিস্টেমটো উইক কৰি দিয়ে আপুনি অলপ স্লিপি ফিল কৰিব প্ৰডাক্টিভিটিটো আপোনাৰ কমি যাব বাচ্চাৰ কাৰণে সুইটেবল নহয় ডায়াবেটিক পেশেন্টক আপুনি অলপ দিয়াত অলপ দিগদাৰ এলিমেন্টছ ওয়েলনেস এপ্ৰোচ টু ডিফাৰ কেলে এলিমেন্টছ ওয়েলনেসে কেনেকে কাম কৰে এতিয়া মই ক'বলৈ গৈ আছো এন্টি এলাৰ্জিটোৱে কেনেকুৱা কাম কৰিব খুব ধ্যান দি শুনিব ফাৰ্স্ট হল প্ৰিভেন্টিভ আৰু প্ৰটেক্টিভ মেজাৰ প্ৰিভেন্টিভ আৰু প্ৰটেক্টিভ মানে কি প্ৰিভেন্ট কৰিব তাৰমানে হিষ্টামাইনটো আগলে অহাৰ পৰা ৰখাব আৰু প্ৰটেক্টিভ তেতিয়া যেটো প্ৰটেকশনটো দিব বডিক বসুৱাৰ যেটা গাৰ্ডৰ নিচিনাকেও কাম কৰিব যিখিনি ইমিউন সিস্টেমটো বঢ়াব লাগে বা ইমিউনিটিটো ষ্ট্ৰং কৰিব লাগে এনুকা হাৰ্বছ বিলাকৰ কম্বিনেশন দিয়া হৈছে যেটো আমাৰ বডিৰ নিজৰ ক্ষমতাটো বঢ়াই দিয়ে তাৰমানে আমাৰ ইমিউনিটি যদি বাঢ়ি যায় আগলে প্ৰবলেমটো অহাটো চান্সেসটো বহুত কমি যায়গে এনুকা স্পেসিফিক হাৰ্বছ বিলাক দিয়া হৈছে যেটো হিষ্টামাইন যেটো অলৰেডি প্ৰডিউস হৈ গল এটো সফা কৰি পেলাই উলিয়াই দিব পাৰে তাৰমানে ৰিমুভ কৰি দিব পাৰে আপোনাৰ বডিৰ পৰা ফ্লাশিং আউটৰ মাধ্যমেৰে কৰিব পাৰে বডিৰ পৰা উলিয়াই দিলে মেটাবলিজম এটা সিস্টেম হয় যেটো আমাৰ বডিটোৱে যেটো প্ৰসেসত প্ৰতিটো অৰ্গান কাম কৰে হেতু সিস্টেমত উলিয়াই দিব পাৰে আৰু নহলে ডাইউৰেচিছ তাৰমানে ইউৰিনৰ মাধ্যমেৰে এটো উলিয়াই দিব পাৰে তেনুকা ভালে মানখিনি ক্ষেত্ৰত আমাৰ এলিমেন্টছ ওয়েলনেস এপ্ৰোচ যেটো এটো মাৰ্কেটৰ পৰা বহুত বেছি ডিফাৰেন্স হয় বেলেগ হয়
এটা এলিমেন্টছ ওয়েলনেছৰ এটা এক্সিলেন্ট আয়ুৰ্বেদিক এপ্ৰোচ যেটো স্কিন এলাৰ্জি ক্ষেত্ৰত আমাৰ আনিছে এটো হল এন্টি এলাৰ্জি যেতিয়া এতিয়া আমি কবলে গৈ আছো ইনগ্ৰেডিয়েন্টস বা হাৰ্বছৰ কথা কিবিলাক সামগ্ৰী ইয়াত ইউজ কৰা হৈছে হাৰ্বছ বিলাক আমি চাই লম ইয়াত ফাৰ্স্ট হাৰ্বছটো যেটো দেখিছে এটো হল মঞ্জিষ্ঠাৰ মেইন কামটো কি হল ডিটক্সিফিকেশনৰ কাম কৰে তাৰমানে ডিটক্সিফিকেশন টক্সিনস যিবিলাক অদৰকাৰী বস্তুবিলাক বডিত আহি গল এলাৰ্জি কাৰণে হেতু ফ্লাশ আউট কৰি উলিয়াই দিব পাৰে আপোনাৰ মেটাবলিজমটো প্ৰমোট কৰিব পাৰে মেটাবলিজম বোলা বস্তু কি হয় আমাৰ বডি ভিতৰ গোটেই সিস্টেমটো গোটেই পাৰ্ট খিনি ভালকে ফাংচন কৰা প্ৰসেসটো প্ৰমোট কৰিব পাৰে আপোনাৰ ইমিউনিটিটো ষ্ট্ৰং কৰি দিব পাৰে এনহান্স কৰিব পাৰে নেক্সট হল খাদিৰ বোলা বস্তুটো আপোনাৰ বডি ডিটক্সৰ নিচিনা কাম কৰে মেটাবলিজম ভাল কৰিব আপোনাক এক্টিভ থোৱাত কাম কৰিব নেক্সট হল সাৰাইভা আৰু শুদ্ধ গায়ৰিকা এই দুটা বস্তুৰ কম্বিনেশন যেটো এটো আমি সুপাৰস্টাৰ কম্বিনেশন বুলি কওঁ এটো কেনেকে কাম কৰে স্পেসিফিক্যালি কাম কৰে এটো প্ৰিভেনশন আৰু ৰিমুভাল অফ স্কিন এলাৰ্জি তাৰমানে যেটো এলাৰ্জি হৈ গল ৰিমুভ কৰিব যিখিনি এলাৰ্জি অলৰেডি হৈ গল এখিনি এলাৰ্জি ৰিমুভ কৰা কাম কৰিব আৰু প্ৰিভেন্ট কৰা কাম কৰিব প্ৰিভেনশনটো হল যে আগলে এলাৰ্জি অহাৰ পৰাও আমাৰ ষ্টপ কৰিব পাৰে ষ্টপ দেখিছে আৰু এটা দেখিছে আগলে অহাৰ পৰা ৰখাব পাৰিব নেক্সট হল আমাৰ ইয়াত নিম্বাটো যেটো হল এটো ডিটক্সিফিকেশনৰ কাম কৰে আমাৰ মেটাবলিজমটো প্ৰমোট কৰিব পাৰে এন্টি ইনসেক্ট বাইট তাৰমানে যদি কিবা এটা কীট পতংগ বিলাক কামুৰা কাৰণে এলাৰ্জি হৈছে তাত কিন্তু বহুত বেছি ভাল কাম কৰে এন্টি ইৰিটেন্ট হয় যেটো আমাৰ ইৰিটেশন এটা হয় এলাৰ্জিৰ কাৰণে খজুতি নিচিনা আপুনি ফিল কৰে হেতুত বহুত আৰাম দিব আপোনাক নেক্সট আমৰা আৰু পদ্মক বোলা বস্তুটো এই দুটাৰ কম্বিনেশন আমাক স্কিন প্ৰটেক্টেন্ট হয় তাৰমানে স্কিনটো প্ৰটেকশন দিয়াৰ কামটো কৰে নেক্সট হল আমাৰ লগত হৰিদ্ৰা গুৰুচি আৰু আমলখি এই তিনটাৰ কম্বিনেশন কেনেকে কাম কৰিব আমাৰ ইমিউনিটিটো ষ্ট্ৰং কৰিব ইমিউনিটি বুষ্টাৰ বুলি কোৱা হয় প্ৰিভেনশন আৰু প্ৰটেক্ট কৰিব আমাৰ এলাৰ্জিৰ পৰা ইৰেপশন যেটো হয় এটো পৰা প্ৰিভেন্টটো কৰিব আৰু প্ৰটেকশনো দিব এলিমেন্টছ ওয়েলনেস এন্টি এলাৰ্জি বোলা বস্তুটো কেনেকে লব ডোসেজ খিনি চাই লছো এতিয়া আমি প্ৰডাক্টৰ বিষয়ে গোটেইখিনি শিকিলো নলেজ ললো আমি সামগ্ৰীখিনি চালো যে কি হাৰ্বছ ইউজ কৰা হৈছে কোনটো হাৰ্বছে কেনেকে পাৰ্টিকুলাৰলি কাম কৰে সো এইবিলাক বস্তু গোটেইখিনি বস্তু আপুনি মুখস্থ কৰিব নালাগে আপুনি কি কৰিব লাগে আপুনি অকল বুজি পাব লাগে তাৰমানে আমি ইমান ডিটেইলছ কে কেলে কৈছো সাধাৰণতে কি হয় আমাৰ যেটো আমাৰ নৰমাল ইয়ন ট্ৰেনিং আমি চলাও আমি টোটাল 4 ঘন্টা পাও এই 4 ঘন্টা ভিতৰত আমাৰ গোটেইখিনি প্ৰডাক্ট কভাৰ কৰিব লাগে আমি ইমান ডিটেইলছত কথা পাতিব নোৱাৰো আজি আমি চান্স পালো এটা প্ৰডাক্ট লৈ আমি ট্ৰেনিং কৰিছো তো তেতিয়া আমি চান্স এটা পালো যে আপোনালোকক অলপ ডিটেইলছৰ ইনফৰমেশন খিনি দিবলে যিমান বেছি ইনফৰমেশন আপোনাৰ লগত থাকিব ইমানে বেছি কিন্তু আপোনাৰ কনফিডেন্স লেভেলটো বাঢ়িব হেতু কাৰণে অলপ ডিটেইলছত ইনফৰমেশন দিয়াৰ কাৰণেহে আমি ইমান ডিটেইলছত হাৰ্বছৰ বিষয়ে কৈ আছো ডোসেজ খিনি লিখি লব সোনকালে ডোসেজটো কি হ'ব যদি এডাল্টক দি আছে তেতিয়া হলে 3 টিস্পুন বুলি কৈছো যেটো চাহ চামুচ বুলি আমি কওঁ সৰু চামুচটো লব 3 চাহ চামুচ দিনত দুবাৰ খালি পেটত লব লাগিব এটো মন কৰিব এটো লোৱাৰ পিছত যদি কিবা এটা খাবলৈ বিচাৰে তেতিয়া হলে মিনিমাম 15 to 20 মিনিটস এটা গ্যাপ এটা দিব 15 পৰা 20 মিনিট গ্যাপ এটা দি পেলাই তাৰ পিছত আপুনি কিবা এটা যদি খাব বিচাৰে খাব আৰু এটো কেনেকে লব প্ৰডাক্টটো ইকুৱেল কোৱান্টিটি অফ ওয়াটাৰ তাৰমানে যিমানটো প্ৰডাক্ট ললে ঠিক একেটা এমাউন্টত পানীৰ লগত মিক্স কৰি পেলাই খাব পাৰে বা আপুনি এটো লোৱাৰ পিছত পানীটো খাব পাৰে বাচ্চাৰ কাৰণে ডোসেজটো কিমান হ'ব বাচ্চাৰ কাৰণে ডোসেজ হ'ব 1 টিস্পুন দিনত দুবাৰ খালি পেটত লব লাগে হেতু সদায় মনত থব আৰু ইয়াৰ স্টাৰ্টিং এজ কি হয় 10 বছৰ বা তাতকৈ ওপৰত 10 বছৰ তলত বাচ্চা কিন্তু প্ৰডাক্টটো আপুনি ৰেকমেন্ড কৰি নিদিব এতিয়া কিছুমান কথা অলপ ধ্যান দিব লাগে আমাক প্ৰডাক্টৰ বিষয়ে ফাৰ্স্ট টু হল লো সুগাৰ কন্টেন্ট হয় তো ডায়াবেটিক পেশেন্টক ডেফিনেটলি আপুনি দিব পাৰিব প্ৰেগনেন্ট ওমান আৰু লেক্টেটিং মাদাৰ্সৰ কাৰণে কিন্তু প্ৰডাক্টটো নহয় তাত কিন্তু আপোনালোকে প্ৰডাক্টটো ডেফিনেটলি ৰেকমেন্ড কৰি নিদিব প্ৰেগনেন্সি সময়ত নিদিব আৰু লেক্টেশনৰ সময়ত নিদিব স্কিন এলাৰ্জি যদি কাৰবাৰ বহুত ফ্ৰিকুৱেন্ট প্ৰবলেম আছে যে ঘনাই ঘনাই এলাৰ্জি প্ৰবলেমটো সদায় থাকে
তেনুকা কেছত কিন্তু আপুনি প্ৰডাক্টটো দি পেলাই ৰেগুলাৰ মিনিমাম 3 মাহ ৰেগুলাৰলি ল'ব লাগিব তাৰ পিছত আপুনি কন্ডিশনটো চাই গ্যাপ এটা দিব পাৰে কিন্তু হঠাতে যদি কাৰোবাৰ এলাৰ্জিটো হৈছে হেতু কেছত কিন্তু আপুনি প্ৰডাক্টটো আৰম্ভ কৰাৰ পৰা 2 সপ্তাহলৈকে ৰেগুলাৰ কৰিব তাৰ পিছত ষ্টপ কৰিব পাৰে আৰু যদি 2 সপ্তাহ ইউজৰ পিছত আপুনি এলাৰ্জি যেটো হৈছিল হঠাতে হেতুত একেবাৰে ভাল হোৱা নাই লগে লগে অলপ ৰেকমেন্ড কৰিব ডক্টৰ ভিজিট কৰিবলৈ কাৰণ যদি কাৰণটো জানি লয় তেতিয়া হলে কেতিয়াবা কি হয় ডোসেজ বা আমাৰ বেলেগ কম্বিনেশনে যদি কিবা দিব লাগে এটো দিলে লগতে খুব বেছি ভাল কাম কৰে Elements Wellness anti-allergy আজি আমি ইয়াৰ বিষয়ে শিকিলো এটো কভাৰ কৰিলো এতিয়া লাষ্টত কিছুমান প্ৰবলেম প্ৰতিটো প্ৰডাক্টতে আমি শেয়াৰ কৰো এই পইণ্টছ খিনিও কিন্তু ইম্পৰ্টেন্ট হয় আপুনি যেতিয়া প্ৰডাক্টৰ বিষয়ে পাতিব কথা এই পইণ্টছ খিনিও কিন্তু আপোনাক হেল্প কৰিব প্ৰডাক্ট খিনি API আৰু IH ফৰ্মুলেশনত আছে API কি হয় আয়ুৰ্বেদিক ফাৰ্মাকপি অফ ইন্ডিয়া আমি ধৰিলো কিতাপ নিচিনা বস্তু হয় তাত ফৰ্মুলেশন খিনি আয়ুষৰ আন্ডাৰত যিকোনো প্ৰডাক্ট লঞ্চ হলে তাৰ ফৰ্মুলেশন খিনি যদি অথেন্টিক হয় তেতিয়া হলে ইয়াত ইনক্লুড কৰা হয় আৰু IH ফৰ্মুলেশন টো হল ইন হাউস ফৰ্মুলেশন তাৰমানে নাৰায়ণা সৰৰ নিজৰ ফৰ্মুলেশনো ইয়াত আছে এটো কাৰণে IH ফৰ্মুলেশন দিয়া হৈছে batch to batch quality fingerprinting হেতু মানে হল যে আমাৰ প্ৰতিটো ব্যাচৰ প্ৰডাক্টটো কিন্তু previous batch তাৰমানে লাষ্টত লঞ্চ হোৱা ব্যাচৰ লগত quality fingerprinting test এটা হয় 100% match হলে quality তেতিয়াই কিন্তু লঞ্চ কৰা হয় তাৰমানে qualityৰ লগত একেবাৰে কম্প্ৰমাইজ আমি নকৰো আৰু এই যে batch to batch quality fingerprinting test হয় এই টেষ্টটো বহুত কষ্টলি হয় সব ব্র্যান্ড বা কোম্পানি কিন্তু কৰিব নোৱাৰে এটো আমি কিন্তু ডেফিনেটলি কোৱালিটিটো মেইনটেইন কৰিব কাৰণে আমি এটো test to definitely kuru novel combination of ingredients ami সামগ্ৰী খিনি ingredients খিনি salu combinations যিখিনি নতুনত্ব বহুত আছে novel combinationer herbs খিনি use কৰা হৈছে যেটো particularly আপোনাৰ problemত কাম কৰিব Next, আমি লাষ্টত যেটো আমি হদায় ডিসকাস কৰো আমাৰ টাইপস অফ কাস্টমাৰ আহি গল এতিয়া কি হল সব মই হদায় কওঁ আজিও বহুত নতুন মানুহ থাকিব এটো কাৰণে ৰিপিট কৰি দিছো টাইপস অফ কাস্টমাৰ তো জৰুৰী কেলে হয় আমি প্ৰডাক্টৰ বিষয়ে শিকিলো এতিয়া আমাৰ লগত বহুত নলেজ আছে আৰু নলেজটো লৈ গৈ আমি কাম কোড কৰিম আমি ডেফিনেটলি মাৰ্কেটত কৰিম এতিয়া মাৰ্কেটত আমি আমাৰ নিজৰ টাৰ্গেট মাৰ্কেটটো জনাটো বহুত বেছি ইম্পৰ্টেন্ট হয় টাৰ্গেট মাৰ্কেটটো জনা কাৰণে আমি টাইপস অফ কাস্টমাৰটো ট্ৰেনিংত ইনক্লুড কৰিছো এতিয়া সব টাইপস অফ কাস্টমাৰ বুলি যদি কওঁ মাৰ্কেটত আপুনি তিনি ধৰণৰ কাস্টমাৰ পাব A B আৰু C A ক্যাটেগৰীটো হল ভাল তাৰমানে হেলদি হয় একো প্ৰবলেম ষ্টাৰ্ট হোৱা নাই B ক্যাটেগৰীটো হল হৰুহুৰা প্ৰবলেম বিলাক আৰম্ভ হৈ গৈছে অলৰেডি আৰু C ক্যাটেগৰীটো হল ক্ৰিটিক্যাল পেশেন্ট তাৰমানে প্ৰবলেমটো বহুত বেছি বাহি গল সিৰিয়াস পজিশনত হৈ গল এতিয়া সক আমাৰ ওয়েলনেস প্ৰডাক্ট আমি কৈ আছো তো আমাৰ টাৰ্গেট মাৰ্কেট কোনটো আমাৰ টাৰ্গেট কাস্টমাৰ হল A আৰু B ক্যাটেগৰী কাস্টমাৰ সদায় মনত থব যদি টাৰ্গেট এৰিয়াত প্ৰডাক্ট লৈ কাম কৰিছে প্ৰডাক্ট খিনি যেটো ৰিজাল্ট এখিনি কিন্তু ম্যাক্সিমাম ৰিজাল্ট আপোনালোকে প্ৰডাক্টৰ পৰা পাব ই-কমাৰ্স ওয়েবসাইট বেলেগ ই-কমাৰ্স ওয়েবসাইটৰ পৰা যদি প্ৰডাক্ট পাৰচেজ কৰি আছে বা বেলেগ অনলাইন পোৰ্টেলৰ পৰা পাৰচেজিং বিলাক কৰি আছে তেতিয়া হলে কিন্তু কোম্পানী ফালৰ পৰা একো আমি গ্যাৰান্টি নিদিও কাৰণ কোম্পানী হেতু কাৰণে গ্যাৰান্টি নিদিয়ে কাৰণ প্ৰডাক্ট বিলাক কিন্তু ডুপ্লিকেট বা ফেক হ'ব পাৰে বা এক্সপায়াৰ্ড প্ৰডাক্ট হ'ব পাৰে কাৰণ যেতিয়া যিকোনো ব্র্যান্ড পপুলাৰ হৈ যায় বহুত বেছি তেতিয়া হলে কিন্তু লগে লগে ডুপ্লিকেশন মাৰ্কেট এটা আৰম্ভ হোৱাৰ চান্সেসটো বহুত বেছি বাহি যায় হেতু কাৰণে বেলেগ ওয়েবসাইট বা অনলাইন পোৰ্টেলত গৈ যদি পাৰচেজিংটো কৰিছে তেতিয়া হলে কোম্পানী একো ৰেসপন্সিবিলিটি নলয় কাৰণ এটো প্ৰডাক্ট খিনি ফেক হ'ব পাৰে বা এক্সপায়াৰ্ড প্ৰডাক্ট হ'ব পাৰে যেতিয়াই পাৰচেজিংটো কৰিব হদাই indiashopee.com যেটো আমাৰ অফিশিয়াল সাইট হয় তাত গৈ আপুনি পাৰচেজিংটো কৰিব পাৰিব আৰু যদি ওয়াক ইন গৈ নিজে গৈ পেলাই কিনিবলৈ বিচাৰিছে তেতিয়া হলে পাৰচেজিং বিলাক আপোনালোকে ইন্ডিয়া শপিৰ ষ্টৰত গৈ কৰিব পাৰিব আমাৰ গোটেই দেশত বিভিন্ন জায়গাত বহুত ষ্টৰ আছে তাত গৈ নিয়াৰ বাই ষ্টৰ যেটো কৰিব তাত গৈ আপুনি পাৰচেজিং বিলাক কৰিব পাৰিব আকৌ এটা কথা কৈছো মই হদাই এটো ৰিপিট কৰো আমাৰ হাৰভেষ্টৰ যেটো এটো ট্ৰেনিং প্ৰগ্ৰামটো মই আজিও জানো বহুত এনেকুৱা মানুহ হ'ব যে ইউটিউবৰ চেনেলৰ মাধ্যমেৰে ট্ৰেনিং প্ৰগ্ৰামটো লৈ আছে এতিয়াও যদি কোনোবা আছে যে আমাৰ যেটো অফিশিয়াল ইউটিউব চেনেল হয় এটো সাবস্ক্ৰাইব কৰা নাই তেতিয়া
হলে কিন্তু লগে লগে সাবস্ক্রাইব চেনেলটো সাবস্ক্রাইব কৰক কাৰণ সাবস্ক্ৰিপশনটো থাকিলে কি হ'ব আপুনি যেতিয়া সাবস্ক্রাইব কৰি লয় ইউটিউবত যেতিয়াই হাৰভেষ্টে যিকোনো ট্ৰেনিং প্ৰগ্ৰাম চলাইছে ইমিডিয়েটলি অটোমেটিক্যালি আপোনাৰ ওচৰত কিন্তু এটা নোটিফিকেশন যায়গে এই নোটিফিকেশনটো পালে আপুনি নিজে গম পাব তাত ক্লিক কৰি পেলাই ডাইৰেক্টলি আপুনি ট্ৰেনিংটো এটেন্ড কৰিব পাৰে আপোনাৰ কামটো বহুত ইজি হৈ যায় নহলে বহুত দীঘলীয়া প্ৰসেস এটা হয় আপুনি এই মেসেজটো খুলি পেলাই আকৌ লিংকত ক্লিক কৰিব লাগে ভিডিঅ'ত যাব লাগে তাৰ পিছত ট্ৰেনিংটো আপুনি পায় হ্যাসেল ফ্ৰী কাম কৰক ইজি কাম কৰক হাৰভেষ্টৰ যেটো অফিশিয়াল চেনেল হয় এটো সাবস্ক্ৰাইব কৰি লওক যদি এতিয়াও কোনোবা কৰা নাই এতিয়া আজি ট্ৰেনিংটো মই ইয়াতে হেক কৰিছো আকৌ এবাৰ লগ পোৱাৰ গ্যাৰান্টি দি প্ৰমিস কৰি ইয়াতে হেক কৰিছো নতুন এটা প্ৰডাক্ট লৈ আমি আকৌ ইয়াতে লগ পাম একে জায়গাত কিন্তু নতুন প্ৰডাক্ট লৈ আহিম দীপায়ন্তা গাঙ্গুলী আজি কাৰণে ইয়াতে হেক কৰিছো থ্যাংক ইউ সো মাচ Thank you for watching. For more business and product videos, subscribe the channel now.